কৰোঁ স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান গতিকে তেনেকুৱা এটা ছুপাৰ পাৱাৰ হনুমানক ছুপাৰ পাৱাৰ বুলি মই বিশ্বাস কৰোঁ কিন্তু তেওঁক এনেদৰে নামটো তেওঁ হনুমেন কৰি এনেকৈ উপস্থাপন কৰাটো এইটো এটা আঘাত নহয়নে ধৰ্মীয় অনুভূতিত আঘাত বিভিন্ন কেৰেক্টাৰত চিনেমা নিৰ্মাণ হৈছে কিন্তু হনুমেন যিটো চৰিত্ৰ সেইটো প্ৰথম নতুন ফ্ৰেছ হয়তো অসমীয়া চিনেমাৰ ক্ষেত্ৰত ৰাইজে পাব পাৰে কিন্তু এই যিটো এটা সত্য কথা উন্মোচন হ'ব বুলি কৈছে মই যিটো দেখিছোঁ এই ধৰণৰ কথাবোৰে কিন্তু পৰৱৰ্তী সময়ত চিনেমাখনক বা আপোনাৰ প্ৰতিও কিন্তু ভাবুকি নাহিবনে কাৰণ এটা ছিষ্টেমৰ বিৰুদ্ধে যাব চাগে কাৰণ যিটো কথা আপুনি অলৰেডি কৈছে যিটো কথা ইণ্টেনশ্যনেলি এটা চিন মই কাকৈ দিয়া নাছিলোঁ অৰ্থাৎ স্ক্ৰিপ্টখনত মই সেই চিনটো ৰখাই নাছিলোঁ আৰু এই চিনটো শ্বুট কৰিছোঁ গোটেই চিনেমাখনৰ শ্বুটিং শেষ হোৱাৰ 9 মাহ পিছত এতিয়া ব্যতিক্ৰম চিনেমাখন হয়নে নহয় মই নাজানো কিন্তু চিনেমাখনৰ যিটো মূল চৰিত্ৰ হনুমেন আমি ভাবোঁ যে তেনেকুৱা চৰিত্ৰ অসমীয়া চিনেমাত ইয়াৰ আগতে নাছিলে লাষ্ট কুৱেশ্যন মানুহ কিয় আহিব হনুমেন চাবলৈ নমস্কাৰ দৰ্শকসকল খবৰ.comলৈ স্বাগতম জনাইছোঁ মই মানসজ্যোতি বৰুৱা আৰু শাৰদীয় দুৰ্গা পূজাৰ সময়তে এটা ভাল খবৰ অসমৰ বাবে অসমীয়াৰ বাবে ভাল খবৰ এখন নতুন অসমীয়া চিনেমা আহি আছে জয় হনুমেন ইতিমধ্যে চিনেমাখনৰ প্ৰচাৰ তুংগত উঠিছে আৰু এই জয় হনুমেনৰ মূল মানুহজন হিমাংশু প্ৰসাদ দাস আজি মোৰ সৈতে ষ্টুডিঅ'ত স্বাগতম ধন্যবাদ কিমান তাৰিখে ৰিলিজ 18 অক্টোবৰ কেনেকুৱা চলিছে প্ৰমোচনৰ কাম ৰাইজৰ মাজলৈ কেনেকৈ গৈছে কৰি আছোঁ যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি ৰাইজক জনাবলৈ কাৰণ এইটো বৰ ইম্পৰ্টেণ্ট কথা আকৌ মানুহে যদি আকৌ পিছত কৈ দিয়ে যে চিনেমাখন কেতিয়া আহিলে আমি গমেই নাপালোঁ সেইটো যাতে ক'ব লগা নহয় তাৰ কাৰণে আমাৰ ফালৰ পৰা যথাসাধ্য আমি চেষ্টা কৰি আছোঁ জয় হনুমেন আমি হনুমানক জানো ৰাম ভক্ত হনুমান পৱন পুত্ৰ হনুমান বজৰংবলী কিন্তু জয় হনুমেন কিবা অকণমান অসজা লাগিছে মোৰ হনুমান আৰু হনুমেন যদি আমি একাকাৰ কৰি দিওঁ তেতিয়াহ'লে ভুল হ'ব এইটো ভুল নহয় বহুত ডাঙৰ ভুল হ'ব হনুমান প্ৰভু হনুমান আৰু হনুমেন তেওঁ আমাৰ মাজতে এজন মানুহ আমাৰ যি তেজ মোহৰ আমাৰ সাধাৰণ মানুহ আমি তেনেকুৱা এজন মানুহ কেৱল তেওঁৰ আমি ক্ষেত্ৰত এটা কথাই ক'ব পাৰোঁ যে তেওঁ কেৱল অন্যায় দেখিলে মনে মনে নাথাকে অৰ্থাৎ এজন সাধাৰণ তেজ মোহৰ মানুহ কিন্তু তেওঁ সদায় অন্যায়ৰ বিপক্ষে থাকে চকুৰ আগত কিবা যদি ভুল দেখে তেওঁ মাত নমতাকে নাথাকে আৰু সেইকাৰণে তেওঁ হনুমেন বেলেগ আৰু বেলেগ ক'ৰবাত আপুনি নাভাবেনে যে আমি আমাৰ বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী মানুহৰ কাৰণে প্ৰভু ৰামৰ পিছতেই হনুমানৰ স্থান একে কাষতে ৰামচন্দ্ৰৰ এইখিনিত যদি ৰামচন্দ্ৰৰ ফটোখন এইখিনিতে জয় হনুমানৰ ফটোখন গতিকে তেনেকুৱা এটা ছুপাৰ পাৱাৰ হনুমানক ছুপাৰ পাৱাৰ বুলি মই বিশ্বাস কৰোঁ অন্ততঃ কিন্তু তেওঁক এনেদৰে নামটো তেওঁ হনুমেন কৰি এনেকৈ উপস্থাপন কৰাটো এইটো এটা আঘাত নহয়নে ধৰ্মীয় অনুভূতিত আঘাত একেবাৰে নহয় কাৰণ চিনেমাখনৰ যিটো চৰিত্ৰ তেওঁ হনুমান ভক্ত এতিয়া আমি দেখা পাওঁ মই যদি আজিৰ তাৰিখৰ এটা উদাহৰণ দিওঁ তেতিয়াহ'লে শ্বাহৰুখ খানক ভাল পোৱা ল'ৰা এজনে শ্বাহৰুখ খানৰ নিচিনা হেয়াৰ ষ্টাইল কৰে হয় বিৰাট কোহলিক ভাল পোৱা এজন ল'ৰাই বিৰাট কোহলিৰ নিচিনা দাড়ি কাটে বা তেনেকুৱা ধৰণৰ কিন্তু আমাৰ দেশখন আকৌ ভগৱান আৰু ধৰ্ম বুলি ক'লে অলপ বেলেগটো মানে সেইকাৰণে কিন্তু চিনেমাখন চোৱাৰ পিছত সেই প্ৰতিজন ব্যক্তিয়ে আৰু বেছি ভালহে পাব আমাক বেছি ভালহে পাব এই চিনেমাখনে কোনো ধাৰ্মিক বিতৰ্ক কৰিবৰ কাৰণে কাৰোবাৰ ধৰ্মত আঘাত কৰিবৰ কাৰণে আমি এই চিনেমাখন নিৰ্মাণ কৰা নাই আমাৰ এই চিনেমাখন নিৰ্মাণৰ উদ্দেশ্যই বেলেগ আমাৰ চিনেমাখনে ক'বলৈ গৈ আছে এটা সত্য কথা যিটো সত্য কথা সাধাৰণতে আমি ক'বলৈ হয়তো ভয় কৰোঁ এনেকুৱা এটা চাঞ্চল্যকৰ শিহৰণকাৰী ঘটনা যিয়ে গোটেই অসম কঁপাই থৈ গৈছিলে তেনেকুৱা এটা ঘটনাৰ আধাৰত আমাৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে আমি এই চিনেমাখনেৰে বেলেগ মানুহক ডিষ্টাৰ্ব কৰাৰ কোনো উদ্দেশ্য নাই বৰং আমি এটা সত্য কথা ক'বলৈ গৈ আছোঁ হনুমেন এটা ল'ৰা যিটো ল'ৰাই হনুমানক ভাল পায় আৰু সি কিহৰ কাৰণে হনুমেন নাম ল'ব লগা হ'ল সেইটোৱে চিনেমাখনৰ কাহিনী আৰু চিনেমাখন যিহেতু ৰিলিজ হোৱা নাই এতিয়ালৈকে গতিকে মই আপুনি যিটো কাহিনীটোৰ কথা কৈছে মই নুসুধোঁ এইটো বাৰু ভুল হ'ব কিন্তু এই যিটো এটা সত্য কথা উন্মোচন হ'ব বুলি কৈছে মই যিটো দেখিছোঁ এই ধৰণৰ কথাবোৰে কিন্তু পৰৱৰ্তী সময়ত চিনেমাখনক বা আপোনাৰ প্ৰতিও কিন্তু ভাবুকি নাহিবনে কাৰণ এটা ছিষ্টেমৰ বিৰুদ্ধে যাব চাগে কাৰণ যিটো কথা আপুনি অলৰেডি কৈছে যিটো কথা এটা ছিষ্টেমৰ বিৰুদ্ধেই হ'ব নিশ্চয় প্ৰথম কথা হ'ল আৰ্টৰ কামটোৱে হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো কথা কৈছিলে যে ৰাইজৰ পৰা লৈ ৰাইজক দিয়া তো আৰ্টৰ কামেই সেইটো যে আমি আচলতে মানুহক মিছা মায়াজালৰ মাজত আমি আচলতে আবদ্ধ ৰাখিব নালাগে যদি ভাত আজি খাবলৈ পোৱা নাই ভাত খাব নোপোৱা কথাটো কৈ দিয়া এনেই আৰু মিছাতে আৰু কিবা নাই মোৰ খালোঁ দিয়ক মোৰ ভোক নাই তো এইটো আচলতে আৰ্টৰ কাম নহয় আৰ্টে আচলতে সত্যটো উন্মোচন কৰিব লাগে যিটো আমাৰ চকুত পৰিব লাগে হয়তো পৰা নাই তাক আমি চকুত পেলোৱাৰ দায়িত্বটো আৰ্টৰ গতিকে জয় হনুমেন চিনেমাখনে সেই দায়িত্বটো পালন কৰিছে বাকী
কিছুমান কথা ক'বলৈ যাওঁতে কিছুমান মানুহে বেয়া পাব, কিছুমান মানুহে ভাল পাব। এইটোতো পৃথিৱীৰ চিৰন্তন সত্য কথা। কোনটো পৃথিৱীৰ এনেকুৱা কথা নাই যিটো কথা 100% মানুহে তাৰমানে সমৰ্থন কৰিব, কোনো কথাই নকৰে। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, কিন্তু এটা কথা ঠিক, আমাৰ উদ্দেশ্যখিনি হত। আৰু চিনেমাখন চালে সেইটো কথা সকলোৱে ক্লিয়াৰ হ'ব। মই নিশ্চিতভাৱে মোক পাৰ্চনেলি ব্যক্তিগতভাৱে বেয়া পোৱা ব্যক্তিজনেও চিনেমাখনৰ বক্তব্যক ভুল বুলি ক'ব নোৱাৰে। আমি চিনেমাৰ প্ৰমোচনেলবোৰ যেতিয়া চাওঁ তথাপি যিবোৰ নৰ্মেলি চিনেমাৰ প্ৰমোচন চাওঁ, আৰ্টিষ্টে এক্টৰ এক্ট্ৰেছে গৈ গান গায় বা হয়তো কোনোবাই সংলাপ দিয়ে, সংলাপ এটা কৰে ক্ৰাউড এটাৰ আগত গৈ, কিন্তু আমি হনুমেনত ব্যতিক্ৰম দেখিছোঁ, ছ'চিয়েল ইছ্যু কিছুমান লৈ দেখিছোঁ। কাৰণ চিনেমাখনৰ মেইন বিষয়টো তেনেকুৱা। চিনেমাখনত ন' ডাউট এখন জয় হনুমান এখন সম্পূৰ্ণ মনোৰঞ্জন ধৰ্মী চিনেমা। ইয়াত নাচ গান ফাইট হাঁহি কান্দোন, মনোৰঞ্জন বুলি ক'লে যিবোৰ উপাদান আমি বুজোঁ, ইয়াত সকলোবোৰ উপাদানেই আছে। কিন্তু কেৱল এইখন চিনেমা মনোৰঞ্জন ধৰ্মী বুলি ক'লে ভুল কোৱা হ'ব। এইখন চিনেমাই মনোৰঞ্জনৰ উপৰিও আৰু কিছু সত্য কথা ক'বলৈ ট্ৰাই কৰিছে, প্ৰয়াস কৰিছে এটা বাৰ্তা দিবলৈ। চিনেমা চাবলৈ গ'লোঁ, পপকৰ্ণ খালোঁ, হাঁহি হাঁহি ওলাই গুচি আহিলোঁ, জয় হনুমান হয়। এই সকলোবিলাক কৰিব পৰাকৈ আপোনাৰ হাতত সুযোগ থাকিব চিনেমাখনত মনোৰঞ্জন কৰাৰ কাৰণে। কিন্তু মনোৰঞ্জনৰ উপৰিও এই চিনেমাখনে এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে, এনেকুৱা এটা ভয়ংকৰ কথা ক'বলৈ গৈ আছে, যিটো কথা আমি সকলোৱে জানো, কিন্তু ক'বলৈ হয়তো ভয় কৰোঁ। আৰু সেই কথাটোৱে হনুমানে 18 অক্টোবৰত ক'ব। কিমান কনফিডেঞ্চ চিনেমাখনক লৈ? এতিয়া সৃষ্টিমূলক কামৰ ক্ষেত্ৰত আমি এটা কামেই কৰিব পাৰোঁ যে আমি আমাৰ কামটো 100% দি কৰিব পাৰোঁ। বাকী পৃথিৱীত কোনেও ক'ব নোৱাৰে যে এইটো কথা এনেকেই মানুহ ভাল পাব। কাৰণ যিটো কথাত মই হাঁহিছোঁ আপুনি নাহাঁহিবও পাৰে, যিটো কথাত মোৰ দুখ লাগিছে সেইটোতে আমাৰ দুখ নালাগিবও পাৰে। কিন্তু এটা কথা ঠিক যে আমি চিনেমাখন প্ৰফেচনেলি নিখুঁতভাৱে কৰিছোঁ। অসমীয়া হোৱাৰ বাবে অসমীয়া চিনেমা চাব নালাগে, এইটো পৃথিৱীৰ আটাইতকৈ কি বুলি কওঁ আৰু ভুল কথা। চিনেমাখন চাব গ'লে আপোনাৰ সময় যাব, পইচা যাব। তো এই সময় আৰু পইচাৰ মূল বিনিময়ত আপুনি কিবা এটা সুখ পাব লাগিব, আৰু হয়তো এটা চিন্তাৰ খোৰাক পাব লাগিব। আৰু চিনেমাখন প্ৰফেচনেল হ'ব লাগিব। প্ৰফেচনেল মিনছ যে আজিৰ তাৰিখত আপুনি যিটোকে নেটফ্লিক্স, এমাজন প্ৰাইমত গোটেই বিশ্বৰ চিনেমা চাই থাকে, গতিকে আমাৰ চিনেমাখন চাব গ'লেও আপুনি সেই মানদণ্ডটো দেখা পাব লাগিব। জয় হনুমান সেইটো মানদণ্ডৰ এখন চিনেমা, অৰ্থাৎ প্ৰফেচনেলি এখন নিখুঁত চিনেমা আজিৰ তাৰিখত। অৰ্থাৎ আপুনি চাই থাকোঁতে এনেকুৱা নালাগিব ইছৰাম এইবিলাক কাৰবাৰটো 90s হৈছিল, এইবিলাকতো অমুক এনেকুৱা কাৰবাৰ এতিয়া অসমীয়া চিনেমা নহয়। তো গতিকে সেইখিনি আত্মবিশ্বাসেৰে আমি দৰ্শকক মাতিব পাৰোঁ, আহক 18 অক্টোবৰত চাবলৈ জয় হনুমান। আমি হিমাংশুৰ কাম যদি চাওঁ, মই সদায় ব্যতিক্ৰম, মই জানো এটা সাংঘাতিক ধৰণৰ মেছেজ থাকে। মই লাষ্ট কিছুদিনৰ আগত যদি আমি বুলু ফিল্মখনেই চাওঁ, সাংঘাতিক ধৰণে অসমীয়া চিনেমাত কোনেও নকৰা কাম এটা হিমাংশু প্ৰসাদ দাসে কৰিছিল। এইটো মই অন্ততঃ ক'ব পাৰোঁ সেই কথাটো। তাৰ কিছুমান চিনেই হওক বা কিছুমান বিষয়ে হওক, হনুমেনো নিশ্চয় ব্যতিক্ৰম। এতিয়া ব্যতিক্ৰম চিনেমাখন হয়নে নহয় মই নাজানো, কিন্তু চিনেমাখনৰ যিটো মূল চৰিত্ৰ হনুমান, আমি ভাবোঁ যে তেনেকুৱা চৰিত্ৰ অসমীয়া চিনেমাত ইয়াৰ আগতে নাছিলে। এতিয়া শেহতীয়াভাৱে চাপ'জ বাগানীয়া ল'ৰা এজন মূল নায়ক কোনখন চিনেমাত? চিকাৰত হয়। চাপ'জ ৰাঘৱ চিনেমাখনত কি যতীন বৰা এজন ড্ৰাইভাৰ। আমি যদি চাওঁ ৰবি শৰ্মা ৰঘুপতিত, চাপ'জ তেওঁ এজন ACS বিষয়া আছিল, APS নে ACS বিষয়া আছিল। হয়। তো জয়মতীৰ পৰা চিকাৰলৈকে মূল নায়কৰ চৰিত্ৰ বিভিন্ন ধৰণৰ কেৰেক্টাৰ আমি দেখা পালোঁ। এনেধৰণে পুলিচ হৈছে, কোনোবাখনত চুৰ হৈছে, উগ্ৰপন্থী আলফাক লৈ হৈছে চিনেমাত, কোনোবাখনত হয়তো আকৌ তাৰ ভুলতা অসম আন্দোলনকাৰী, বিভিন্ন কেৰেক্টাৰক লৈ চিনেমা নিৰ্মাণ হৈছে। কিন্তু হনুমান যিটো চৰিত্ৰ সেইটো প্ৰথম নতুন ফ্ৰেছ হয়তো অসমীয়া চিনেমাৰ ক্ষেত্ৰত ৰাইজে পাৰে। এটা নতুন কথা সংযোজন হোৱা বুলি শুনিছোঁ চিনেমাখনত, যে ইয়াত কেইটামান চিন বা এনেকুৱা হৈছে যিকেইটা স্ক্ৰিপ্টেড নহয়, হঠাৎ চিনেমাখনো আচলতে স্ক্ৰিপ্টেড হয়। আমি ইণ্টেনশ্যনেলি চিনেমাখনৰ যিটো স্ক্ৰিপ্ট শ্বুটিঙৰ আগত আমি সকলোকে দিব লগা হয়। এক্টৰ, DOP, আৰ্ট ডিপাৰ্টমেণ্ট, কষ্টিউম ডিপাৰ্টমেণ্ট, চবকে আমি চিনেমাখনৰ স্ক্ৰিপ্ট দিব লগা হয়। তেওঁলোকে তেনেকৈ শ্বুটিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰে। কিন্তু ইণ্টেনশ্যনেলি এটা চিন মই কাকোৱে দিয়া নাছিলোঁ, অৰ্থাৎ স্ক্ৰিপ্টখনত মই সেই চিনটো ৰখাই নাছিলোঁ। আৰু সেই চিনটো শ্বুট কৰিছোঁ গোটেই চিনেমাখনৰ শ্বুটিং শেষ হোৱাৰ 9 মাহ পিছত। আৰু সেই চিনেমাখনৰ সেই শ্বুটিঙৰ দৃশ্যটো কি আমাৰ গোটেই ইউনিটৰ 5জন মানুহৰ বাহিৰে কোনেও নাজানে। সেই 5জন মানুহেও জানিছে 9 মাহ পিছত যেতিয়া শ্বুটিং কৰিছোঁ তেতিয়া। আৰু সেই দৃশ্যটোতে আচলতে গোটেই চিনেমাখন লুকাই আছে। সেইটোৱে টুইষ্ট, সেইটোৱে গোটেই চিনেমাখনৰ মূল আত্মা। গানকেইটাও যথেষ্ট পপুলাৰ হৈছে আৰু বৰ ভাল লাগিছে।
গানকেইটাক যেনেকৈ মৰম দিছে চিনেমাখনকো দিব গানকেইটা এফাকে শুনো নেকি মইতো কি গান এটা গান মই শুনি কৰিছোঁ লিখিছোঁ চন্দনা পাঠক বাইদেউৰ লগত মই এটা গান লিখিছোঁ বৰ ধেমেলীয়া গান কিন্তু বৰ চিৰিয়াছ গান নহয় বলিছে বতাহ ঘূৰিছে উশাহ না 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 নকৰিবা সংশয় ঘূৰিছে আমাৰ সময় গধি উঠিছে শয়তানৰ মহল জ্বলি উঠিছে ক্ষোভৰ দাবানল উৰুৱাই হাঁহৰ পতাকা আহিছে কুঞ্চা নতুন দিনৰ তেওঁৰ নোৱা আমাৰ ভৰসা কেমেৰামেন জলদি ফ'কাছ কৰক স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান বঢ়িয়া গানটোতে বহুত কথাখিনি আচলতে গানটোতে হৈছে ঠিক আছে আমি বেছি কথা নাপাতোঁ আপুনি ব্যস্ত আছে লাষ্ট কুৱেশ্যন মানুহ কিয় আহিব হনুমান চাবলৈ মানুহ কিয় আহিব এতিয়া বা আহিব লাগে না আহিবতো লাগে সকলো মানুহে বিচাৰে চিনেমাখন আমি নিৰ্মাণ কৰিছোঁ ৰাইজে চাবৰ বাবে আমাৰ এই চিনেমাখন পুৰস্কাৰৰ কাৰণে নিৰ্মাণ কৰা চিনেমা নহয় যে আমি কিবা ফেষ্টিভেলত পঠাম পুৰস্কাৰ পাম তাৰ কাৰণে সেই উদ্দেশ্যত নহয় চিনেমাখন বনোৱাই আছে ৰাইজৰ কাৰণে কাৰণ ইয়াত ৰাইজৰ কথা আছে নিজক বুজি পাব পাৰিব মানুহে চকুৰ আগত দেখি থকা হয়তো আৰু সেইকাৰণে আচলতে চাব আহিব লাগে আৰু ন' ডাউট সামাজিক যেনেকৈ এটা দায়বদ্ধতা আছে চিনেমাখনৰ ঠিক তেনেকৈ চিনেমাখন এখন কমাৰ্চিয়েল সকলো পৰিয়ালৰ একেলগে আহি চাব পৰা চিনেমা নিশ্চয় শেষ কৰিছোঁ মই কৈছোঁৱেই যে হিমাংশু প্ৰসাদ দাসৰ কাম মানেই ব্যতিক্ৰমী নতুনত্ব থাকে তাতোকৈ ডাঙৰ কথা মেছেজ থাকে গতিকে ইতিমধ্যে প্ৰমোশ্যনত আমি যিমানখিনি দেখিছোঁ তাৰ আভাস পাইছোঁ মই দৰ্শকসকলক কৈছোঁ 18 অক্টোবৰ আহি আছে জয় হনুমান জয় হনুমান থেংক ইউ